সকলোতকৈ অদৰকাৰী বুলি ভবা বস্তু এটাও কেতিয়াবা বহুত কামত দিয়া বস্তু হৈ পৰে। আজি 3 মাহমান আগতে এই তামোলৰ ঢকুৱাটো মই তামোল গছৰ তলত পৰি থকা দেখা পাইছিলোঁ। আৰু আজি অৰ্থাৎ তেতিয়া সেই 3 মাহ আগতে এই তামোলৰ ঢকুৱাটো মই তামোল গছৰ গুৰিৰ পৰা কঢ়িয়াই আনি থৈ দিছিলোঁ। সেইখিনি সময়ত ভাবিছিলোঁ যে কেতিয়াবা হয়তো এই তামোলৰ ঢকুৱাটো শুকাব আৰু ঠিক ঠাণ্ডা দিনত এই তামোলৰ ঢকুৱাৰ সহায়ত মই জুই জ্বলাব পাৰিম। জুই জ্বলাবলৈ কাঠৰ খৰি লাগে সঁচা, কিন্তু কাঠখৰি সহজে নজ্বলে। তাক জ্বলাবলৈ প্ৰথমতে তামোলৰ পাতৰ দৰে বস্তু নহ'লে নাৰিকলৰ পাতৰ দৰে বস্তু বা কাগজ আদিৰ সহায়ত একুৰা জুই জ্বলাই ল'ব লাগে। তাৰপিছত সেই জুইৰ সহায়ত বাঁহ কাঠ ইত্যাদি জ্বলাই একুৰা সুন্দৰ আৰামদায়ক জুই আমি ঠাণ্ডাৰ দিনত পাব পাৰোঁ। আজিও ঠাণ্ডা বতৰটো, আৰু এই ঠাণ্ডা বতৰত এই যে মই 3 মাহ আগতে তামোল গছৰ গুৰিৰ পৰা কঢ়িয়াই আনি থৈ দিছিলোঁ এই তামোলৰ পাতটো, এই পাতটোৱে আজি মোক বহুত সহায় কৰিলে। এনেকুৱা এটা বস্তু হয়তো ভিডিঅ' আকাৰে দেখুৱাটো অলপ হাস্যকৰ বিষয়, কিন্তু ঠাণ্ডা দিনত যেতিয়া আপুনি একুৰা জুইৰ প্ৰয়োজন অনুভৱ কৰিব, তেতিয়া কিন্তু এই তামোলৰ শুকান পাত তথা তামোলৰ শুকান ঢকুৱাই আপোনাক সকাহ দিব পাৰে, আপোনাক জুইৰ দিব পাৰে। ঠাণ্ডা দিনত আপোনাৰ এক প্ৰকাৰ নিষ্ক্ৰিয় হ'ব ধৰা শৰীৰটোক উমাল কৰি তুলিব পাৰে এই জুইকুৰাই, আৰু এই জুইকুৰা ধৰাত আপোনাক সহায় কৰিব এই অদৰকাৰী বুলি ভবা তামোলৰ ঢকুৱাটোৱে। কথাবিলাক শুনি নিশ্চয় অলপ আমনি লাগিছে, আধুনিক ভাষাত অলপ বৰিং হৈছে। অলপ সময় ধৈৰ্য ধৰক, অলপ সময় দিয়ক মোক, মই এক্সপ্লেইন কৰিম কেনেকৈ এই তামোলৰ ঢকুৱাটোৱে আপোনাক শিকাই যাব পাৰে বহুতবিলাক দৰকাৰী কথা। 2002 চনৰ কথা। হঠাৎ মোৰ এটা ডাঙৰ এক্সিডেণ্ট হ'ল। তাৰ আগলৈ মই এজন সম্পূৰ্ণ সফল ব্যক্তি, চাৰিওফালে সফলতা, বন্ধুবৰ্গৰ মাজত খুব বেছি জনপ্ৰিয়তা সকলো আছিল। কিন্তু সেই এক্সিডেণ্ট এটা হোৱাত 2002 চনত এটা মোৰ এক্সিডেণ্ট হ'ল, নিজৰ ভুলৰ বাবেই হ'ল বাৰু। তাৰপিছত মই এজন নিজৰ জীৱনটোৰে ভৰ ল'ব নোৱাৰা ব্যক্তি হৈ পৰিলোঁ, এই তামোলৰ ঢকুৱাটোৰ দৰে। কিন্তু তেতিয়াও মই যেনেকৈ তামোলৰ ঢকুৱাটো মই 3 মাহ আগতে কেতিয়াবা কামত লাগিব পাৰে বুলি ভাবি থৈ দিছিলোঁ, আৰু আজি মোক খুব দিছে এই তামোলৰ ঢকুৱাৰ সহায়ত জ্বলোৱা জুইকুৰাই। ঠিক তেনেকৈ সেই সময়তো সম্পূৰ্ণ অসফল, সম্পূৰ্ণ অকলশৰীয়া মোৰ জীৱনটোকো মই পেলাই দিয়া নাছিলোঁ। অলপ সময় ৰ'বলগীয়া হৈছে, কাৰণ অলপ আৱেগিক হৈ পৰিছোঁ সেই কষ্টকৰ সময়খিনিৰ কথা মনত পেলাই। সেই সময়ত যেতিয়া সম্পূৰ্ণ অকলশৰীয়া, সম্পূৰ্ণ অসফল, সকলো পিনৰ পৰাই অৱহেলিত হৈ আছিলোঁ, ঠিক এই তামোলৰ ঢকুৱাটোৰ দৰেই, তেতিয়া কিন্তু মই নিজৰ জীৱনটোক
এই তামোলৰ ঢকুৱাটো যেনেকৈ সংৰক্ষণ কৰিছিলোঁ 3 মাহৰ পৰা, নিজৰ জীৱনটোকো মই একেবাৰে শেষ হ'বলৈ নিদিলোঁ। লাহে লাহে তামোলৰ ঢকুৱাটোক শুকাই লোৱাৰ দৰে জীৱনৰ পৰা অসফলতাবোৰ আঁতৰাব আৰম্ভ কৰিলোঁ। আৰু কিছু কষ্ট হৈছিল, বহুত দুখ নিসংগতা অনুভৱ কৰিছিলোঁ। তথাপিতো এটা সময়ত লাহে লাহে সফলতাও আহিল। বহুত ডাঙৰ মানুহ হোৱা নাই মই, কিন্তু নিজৰ দুবেলা দুমুঠিৰ ভাত যোগাৰ কৰিব পাৰিছোঁ। আজি এই জুইকুৰাৰ কাষত বহি আৰামেৰে এটা সন্ধিয়া উপভোগ কৰিব পাৰিছোঁ। অহাকালিৰ ভাত সাজৰ বাবে মোৰ চিন্তা নাই। অহাকালিত ঠাণ্ডা বেছি লাগিলে কি সাজ পিন্ধি ওলাই যাম বাহিৰত, তাৰ বাবে মই চিন্তা কৰিব নালাগে। কোমল কাপোৰ এযোৰ মই ল'ব পাৰোঁ। অহাকালি আমাৰ মাইনাক কৈছোঁ মাংসৰে ভাত খুৱাম বুলি। তাৰ বাবেও মই চিন্তা কৰিব নালাগে, সেইখিনি টকা মোৰ লগত আছে। গতিকে এই তামোলৰ ঢকুৱাটোৰ লগত তুলনা কৰিছিলোঁ যেনেকৈ মোৰ জীৱনটো, তেনেকৈ আজি এই মোৰ জীৱনটোও মোক তামোলৰ ঢকুৱাটোৱে দিয়াৰ দৰে দিব পাৰিছে। গতিকে মানুহে জীৱনত কেতিয়াও অসফলতাবোৰক শেষ সফলতা বা জীৱনৰ শেষ পৰিণতি বুলি ধৰি ল'ব নালাগে। প্ৰত্যেকটো বস্তুৰে এটা সময় আহে, সেই সময়ত সেই বস্তুটোৱে নিজৰ উপযোগিতা প্ৰমাণ কৰিবই। জীৱনটোৱে যেতিয়া ভগৱানৰ অমূল্য অৱদান, সেই অমূল্য অৱদানেও নিজৰ উপযোগিতাক প্ৰমাণ কৰিবই। মাথোন ধৈৰ্য সহকাৰে সাঁচি ৰাখিব লাগিব নিজৰ জীৱনটোক, আগুৱাই লৈ যাব লাগিব নিজৰ জীৱনটোক। আজি এই শীতৰ আবেলি, ক্ষমা কৰিব, শীতৰ সন্ধিয়া এই তামোলৰ ঢকুৱাটো চাই মোৰ সেই কথাই মনত পৰি আছে। যোৱা 3 মাহ ধৰি সংৰক্ষণ কৰি ৰাখিছিলোঁ এই তামোলৰ ঢকুৱাটো, আৰু আজি এই নৱেম্বৰৰ শেষ দিনত, অহাকালিৰ পৰা নৱেম্বৰ মাহ আৰু নাথাকিব, এই সময়ত আজি মোক সুন্দৰ উমাল সন্ধিয়া এটা উপহাৰ দিলে। আপোনাৰ জীৱনটো আপোনাক বহু সময়ত হতাশা দিব, বহু সময়ত আপুনি এটা লাগতিয়াল জীৱন বুলি ভাবিব নিজৰ জীৱনটোক, কিন্তু সেই অনুভৱক বেছি গুৰুত্ব নিদিব। নিজৰ জীৱনটোক ভগৱানৰ অমূল্য উপহাৰ বুলি ধৰি লৈ সযতনে বচাই ৰাখিব সেই জীৱনটোক, সযতনে সেই জীৱনটোক আগুৱাই লৈ যাব উন্নতিৰ বাটেৰে। আৰু এটা দিন এই জীৱনটোৱে আপোনাক গৌৰৱৰে ভৰাই তুলিব। আজিৰ এই সন্ধিয়াৰ এই অনুভৱখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে এই ধৰণৰ অনুভৱবিলাক আপোনালোকেও আমাৰ লগত শ্বেয়াৰ কৰিব পাৰে। আমি সেই অনুভৱবিলাক আপোনালোকে যদি বিচাৰে আমাৰ চেনেলত শ্বেয়াৰো কৰিব পাৰিম। আজিলৈ বিশেষ নাই। এই উমাল সন্ধিয়াটিত এটা ভাল লগা অনুভৱ আহিল, সেয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগিছে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।